পাইছোঁ। আজি এই হৰিকথা অমৃত আপোনালোকে পান কৰি আছে। এই অমৃত পান কৰিলে, অৰ্থাৎ যি অমৃত পান কৰিলে আৰু কেতিয়াও জন্ম নহয়, কেতিয়াও মৃত্যু নহয় আৰু কিতাপ জ্বলাৰ পৰা মুক্ত হোৱা যায়, সেই অমৃত আপোনালোকে আস্বাদন কৰি আছে। আমি সকলোৱে জানো অমৃত বহু প্ৰকাৰ আছে। যেনেকৈ আমি কিছুমান কাজত আমি পঞ্চামৃত বনাই পূজাত প্ৰয়োগ কৰোঁ, ঠিক তদ্ৰূপ আৰু অমৃত বহুত আছে। সাগৰ মন্থন কৰোঁতে অমৃত ওলাইছিল আৰু সেই অমৃত ভগৱানে মহিৰ ধৰি চলনা কৰি সেই দেৱতাসমূহক পান কৰাইছিল। আৰু তাতোকৈ আৰু অমৃত আৰু মধিৰ অমৃত আছে। সেই অমৃত হৈছে যি অমৃত যেতিয়া সেই শিৱ ঠাকুৰে পাৰ্বতীক শুনাইছিল, সেই ভাগৱতামৃত, কথামৃত। আৰু সেই কথামৃতে আজি আপোনালোকে শ্ৰৱণ কৰি আছে। বহু ভাগ্যৰ ফলতে এনেকুৱা ভক্তৰ সমাজত ভাগৱত পাঠ কথা শ্ৰৱণৰ কীৰ্তনৰ সৌভাগ্য